আজি কাকিলৈ আহিলোঁ। আজি কাকিত বহু শতাধিক যুৱকে বীৰ লাচিত সেনাত জইন কৰিলে আৰু তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাকিৰ সংগ্ৰামী সৈনিকসকলক। আৰু আজি আহোঁতে আমাক ডিমাচা জনজাতিৰ বহুতো মানুহে আমাক আজি লগ কৰিলে, তেওঁলোকৰ ষ্টুডেণ্ট ইউনিয়নৰ ল'ৰাই লগ কৰিলে। তেওঁলোকে আমাক কৈছে যে তেওঁলোকৰ এতিয়া লংকা অঞ্চলত তেওঁলোক 13,000 মান মানুহ আছে, কিন্তু লংকাত তেওঁলোকৰ ট্ৰাইবেল বেল্টৰ মাটি 4,000 বিঘা মাটি দখল কৰি থৈ দিছে বাংলাদেশী। এতিয়া সেই মানুহখিনি ক'ত থাকিব? সেইকাৰণে লংকাত এক প্ৰতিবাদ হ'ব। হোজাই জিলাৰ নেতৃত্বত লংকাত এক প্ৰতিবাদ হ'ব, ভয়ংকৰ প্ৰতিবাদ হ'ব। যেতিয়ালৈকে চৰকাৰে এভেকশ্যন নকৰিব 4,000 বিঘা মাটি, তেতিয়ালৈকে জোৰদাৰ আন্দোলন চলিব। প্ৰয়োজনত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।